নমস্কাৰ, যিসকল কেণ্ডিডেটে এইবাৰ এইচ এছ পাছ কৰিছে তেওঁলোকক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আপোনালোকে এতিয়া ভাবি আছে যে এইচ এছৰ পিছত কি কোৰ্চ ল'ব। মই আজি আপোনালোকক জনাই দিম বেষ্ট কোৰ্চ আফটাৰ হায়াৰ ছেকেণ্ডেৰী। আপোনালোকে যদি আৰ্টছ কৰিছে, কমাৰ্চ কৰিছে, ছায়েন্স কৰিছে, তিনিওটা ষ্ট্ৰীমৰ পৰা আপোনালোকে ইয়াতে বেনিফিট পাব এইটো ভিডিঅ'ত। কিয়নো BA, BSc, BCom এইবোৰ যিবোৰ আছে এইবোৰ কৰি আপোনালোকে সময় নষ্ট নকৰিব। কিয়নো এইবোৰৰ যিটো আনএমপ্লয়মেণ্ট ৰেট এইটো কিমান বাঢ়ি আছে, বৃদ্ধি পাই আছে, দিনক দিনে আপোনালোকে চাই আছে। সেইটো কাৰণে এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে কি ডিগ্ৰী ভাল হ'ব, কোন কোৰ্চত বা ভাল ভৱিষ্যত থাকে, কিমান চেলাৰী পাবা, এই কোৰ্চটো কৰি গভৰ্ণমেণ্ট জব পাবা নে নাই। আৰু এইবোৰ কোৰ্চত আপোনালোকে যদি এডমিশ্যন লয় তেনেহ'লে নিযুত মইনা আৰু নিযুত বাবু আঁচনি পাব। প্ৰতি মাহে 1250 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত সোমাই থাকিব। আপোনালোকে নিযুত মইনা, নিযুত বাবু আঁচনি পাই থাকিব যদি আপোনালোকে এইবোৰ কোৰ্চত এডমিশ্যন লয় তেনেহ'লে। প্ৰথমে ষ্টাৰ্ট কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ষ্ট্ৰীমৰ পৰা। ইয়াতে যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আৰ্টছ লাগিব, নাইবা যদি আপোনালোকে ছায়েন্স বা কমাৰ্চৰ পৰা আহে তথাপিও আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। কিয়নো ইয়াতে সকলোৱে এডমিশ্যন ল'ব পাৰে, অনলি আৰ্টছে এডমিশ্যন ল'ব সেই বুলি কথা নাই, যিকোনো ষ্ট্ৰীমৰ পৰা ইয়াতে এডমিশ্যন ল'ব পাৰে। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী আৰ্টছৰ পিছত BA ইংলিছ অনাৰ্ছ, হিষ্টৰী অনাৰ্ছ, ফিলচফি অনাৰ্ছ, পলিটিকেল ছায়েন্স অনাৰ্ছ এইবোৰ কৰিব পাৰে। কেৰিয়াৰ অপশ্যন আছে, টিচাৰ বা লেকচাৰাৰ হ'ব পাৰিবা। তাৰপিছত এক্সপেক্টেড যিটো চেলাৰী হয় এইটো 20,000 পৰা 80,000 প্ৰতি মাহে চেলাৰীটো ষ্টাৰ্টিং হয়। আপোনালোকে BA যদি কৰিব নিবিচাৰে তেনেহ'লে বেচেলৰ অফ জাৰ্ণালিজম এণ্ড মাছ কমিউনিকেশ্যন আছে। ইয়াৰে যিটো চেলাৰী হয় চেলাৰীটো স্লাইটলি অলপ বেছি হয়, 1 লাখলৈকে যায়, 1 লাখ প্লাছ হয়। আপোনালোকে স্কুলৰ ওপৰত কথা থাকে। তাৰপিছত BA চাইক'লজি থাকে, চাইক'লজিত আপোনালোকে চাইকেট্ৰিষ্ট হ'ব পাৰিব, কাউন্সিলৰ হ'ব পাৰিব। এইবোৰ যদি চেলাৰী থাকে চেলাৰীটো স্লাইটলি বেছি হয়। আপোনালোকে BA LLB কৰিব। BA LLBটো সকলোৱে কৰিব পাৰে, এইটো 5 ইয়াৰ্ছৰ কোৰ্চ হয়। এইটো আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ পিছত কৰিব পাৰে। যদি আপোনালোকে ছায়েন্সৰ পৰা হয় তেনেহ'লে BSc LLB হ'ব, কমাৰ্চৰ পৰা হ'লে BCom LLB হ'ব, আৰু আৰ্টছৰ পৰা হ'লে BA LLB হ'ব। আপোনালোকে চেলাৰী এক্সপেক্টেড ৰেঞ্জ ইয়াতে চাব পাৰে। বাকী এইটো ফেশ্বন ডিজাইনিং হয়, আপোনালোকে আৰ্টিষ্ট বা ডিজাইনাৰ বুলি নিজকে পৰিচয় দিব পাৰিব। 20,000 পৰা 1.5 লাখ পৰ্যন্ত আপোনালোকে চেলাৰী পাব পাৰে। এইকেইটা আছিলে হায়াৰ ছেকেণ্ডেৰী আৰ্টছৰ হায়াৰ ছেকেণ্ডেৰীৰ পিছত। তাৰপিছতে ছায়েন্স ষ্ট্ৰীমৰ আছে, ছায়েন্স ষ্ট্ৰীমৰ পিছত কমাৰ্চ ষ্ট্ৰীমৰ আছে। তাৰপিছতে কেইটামান আৰু এনেকুৱা কমন কোৰ্চ আছে। কোৰ্চ আৰ্টছৰ হওক, ছায়েন্সৰ হওক, কমাৰ্চৰ হওক চবেই কৰিব পাৰিব। এইকেইটা মানে কমন হয়। কমন কোৰ্চটো মই লাষ্টত কৈ আছোঁ। তাৰ আগতে মই ছায়েন্সৰ যিটো কেৰিয়াৰ অপশ্যন আছে সেইকেইটা কৈ দিওঁ। আপোনালোকে BTech কৰিব পাৰিব। BTech মানে ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ, কেমিকেল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ বহুতকেইটা আছে। আপোনালোকে ইয়াতে কৰিব পাৰিব। MBBSৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি লাগে ক্লাছ 12 ছায়েন্সত। তাৰপিছত 8 দিব লাগে, তাৰপিছত ডক্টৰ হ'ব পাৰিব। BSc IT আছে, B.Pharm আছে, BSc নাৰ্ছিং আছে। এইখিনি আপোনালোকে কৰিব পাৰিব। যিটো এক্সপেক্টেড চেলাৰী ৰেঞ্জ আছে আপোনালোকে ইয়াতে চাব পাৰে। আৰু ইয়াতে অনলি ছায়েন্সৰ ষ্টুডেণ্টে কৰিব পাৰিব, বেলেগ ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব নোৱাৰে। এইকেইটা মানে প্ৰফেচনেল কোৰ্চ হয়, আপোনালোকে চাব পাৰে। তাৰপিছতে যিকেইটা আছে এইকেইটা হ'ল কমাৰ্চৰ কাৰণে কি হয়, ছায়েন্সৰ ষ্ট্ৰীমে ইয়াতে এপ্লাই কৰিব পাৰে আৰু কমাৰ্চৰ ষ্ট্ৰীমে এপ্লাই কৰিব পাৰে। কিন্তু আৰ্টছৰ কিছুমানে পাৰে, কিছুমানে নোৱাৰে। কিছুমান কোৰ্চত পাৰে, মানে BBAত পাৰে, BComত কিছুমান আজিকালি পাৰে, আৰু বাকী হেৰিত নোৱাৰে। যিহেতু CA আছে আৰু CS আছে, এইখিনিত একো বাউণ্ডেশ্যন নাই, চবেই ইয়াতে এপ্লাই কৰিব পাৰে। আৰ্টছ, কমাৰ্চ, ছায়েন্স চবেই পাৰে। ইমানখিনি যদি কৰে আপোনালোকে হাই পেইং জব এটা পাবৰ কাৰণে সক্ষম হ'ব। আপোনালোকে যদি BCom বা BBA কৰে লগতে CA বা CS কৰাটো এটা ভাল অপশ্যন থাকে। ইমানখিনি হ'ল কমাৰ্চ ষ্টুডেণ্টৰ কাৰণে। আৰু এতিয়া আছে কেইটামান কমন কোৰ্চ যিকেইটা সকলোৱে অল ষ্ট্ৰীমত কৰিব পাৰিব। এই কোৰ্চকেইটা হ'ল ল মানে LLB। ইয়াৰে 5 ইয়াৰ্ছ ল হ'ব। আপোনালোকে যদি 5 বছৰৰ ল কৰিব বিচাৰে হায়াৰ ছেকেণ্ডেৰী লাগিব। হায়াৰ ছেকেণ্ডেৰীৰ পিছত যদি ল কৰিব বিচাৰে তেনেহ'লে 5 বছৰ লাগে, আৰু ডিগ্ৰীৰ পিছত হ'লে 3 বছৰ লাগে। এইটো কথা মই আপোনালোকক আগতে কৈ দিছোঁ। যদি হায়াৰ ছেকেণ্ডেৰীৰ পিছত কৰে 5 বছৰ লাগিব। আৰ্টছৰ পৰা হ'লে BA LLB হ'ব, কমাৰ্চৰ পৰা হ'লে BCom LLB হ'ব, আৰু ছায়েন্সৰ পৰা হ'লে BSc LLB হ'ব। আপোনালোকে এইখিনি জানি ল'ব লাগিব। এইখিনি কৰোঁতে আপোনালোকৰ পাৰ ইয়াৰ 1 লাখ প্লাছ যাব খৰচা। তাৰপিছত হোটেল মেনেজমেণ্ট আছে, হোটেল মেনেজমেণ্ট সকলোৱে কৰিব পাৰে। এনিমেশ্যন এণ্ড মাল্টিমিডিয়া আছে, ডিজিটেল মাৰ্কেটিং আছে, আৰু এভিয়েশ্যন কেবিন ক্ৰিউ আছে। এয়াৰ হোষ্টেছ বা কেবিন ক্ৰিউ হ'ব পাৰিব আপোনালোকে যদি ইয়াতে ইচ্ছুক হয় তেনেহ'লে এভিয়েশ্যনত মানে ফ্লাইটত। এইখিনি আছিল কমন কোৰ্চ। আপোনালোকে যদি ইচ্ছুক হয় কৰিব পাৰে। ইয়াৰ বাহিৰে যদি আপোনালোকৰ কিবা ডাউট থাকে কমেণ্ট বক্সত নিশ্চয় জনাই দিব, আৰু নাইবা পাৰ্চনেলি কিবা যদি সুধিব আছে তেনেহ'লে DM কৰিব মোৰ ইনষ্টাগ্ৰামত যিটো লিংক আছে হোৱাটছএপত দিয়া আছে। এনেধৰণে আপডেট পাই থাকিলে আপোনালোকে মোৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিব পাৰে, যিটো লিংক আছে ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। তো আজিৰ কাৰণে আছিল ইমানে। থেংক ইউ।